নমস্কাৰ পোনপ্ৰথমে আছামিজ জিকেলেট চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত আজি অইন এটি নতুন পাঠ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল অঞ্চল অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ লোকসভা কোনটো? এনচাৰ অপশ্যন এ লাডাখ। অঞ্চল অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ লোকসভা হ'ল লাডাখ। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ভাষা সংবিধানৰ অষ্টম অনুসূচীত নাই? এনচাৰ অপশ্যন বি পাৰ্চী। সংবিধানৰ অষ্টম অনুসূচীত নোহোৱা ভাষাটো হ'ল পাৰ্চী। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ কাৰ সময়ছোৱাক মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়? এনচাৰ অপশ্যন বি শ্বাহজাহান। শ্বাহজাহানৰ সময়ছোৱাক মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ব্ৰিটেইনৰ ৰাণী এলিজাবেথ প্ৰথম কাৰ সমসাময়িক আছিল? এনচাৰ অপশ্যন চি আকবৰৰ। ব্ৰিটেইনৰ ৰাণী এলিজাবেথ প্ৰথম আকবৰৰ সমসাময়িক আছিল। নেক্সট কুৱেশ্যন কোন বছৰত নেপোলিয়ন বোনাপাৰ্ট সম্ৰাট হৈছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ 1804 খ্ৰীষ্টাব্দত। 1804 খ্ৰীষ্টাব্দত নেপোলিয়ন বোনাপাৰ্ট সম্ৰাট হৈছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ নাবাৰ্ডত ভাৰত চৰকাৰৰ অংশ কিমান? এনচাৰ অপশ্যন ডি 99%। নাবাৰ্ডত ভাৰত চৰকাৰৰ অংশ হ'ল 99%। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক ঋণ লওঁতা কোন? এনচাৰ অপশ্যন ডি ভাৰত চৰকাৰ। নেক্সট কুৱেশ্যনটো লৈছোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখ উৎপাদক ৰাজ্য কোনখন? এনচাৰ অপশ্যন এ গুজৰাট। ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখ উৎপাদক ৰাজ্যখন হ'ল গুজৰাট। নেক্সট কুৱেশ্যনটো লৈছোঁ পুত্ৰৰাজ সন্মান কোনটো ক্ষেত্ৰত দিয়া হয়? এনচাৰ অপশ্যন চি সংগীত। পুত্ৰৰাজ সন্মান সংগীতৰ ক্ষেত্ৰত দিয়া হয়। নেক্সট কুৱেশ্যনটো লৈছোঁ সবৰীমালা কোন ৰাজ্যত আছে? এনচাৰ অপশ্যন এ কেৰেলা। সবৰীমালা কেৰেলা ৰাজ্যত আছে। নেক্সট কুৱেশ্যনটো লৈছোঁ কোনখন নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলং নিৰ্মাণ কৰা হৈছে? এনচাৰ অপশ্যন চি চেনাব। চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰেল দলং নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো লৈছোঁ আমাৰ সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহ কোনটো? এনচাৰ অপশ্যন বি ইউৰেনাছ। আমাৰ সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহটো হ'ল ইউৰেনাছ। নেক্সট কুৱেশ্যন আটাইতকৈ সৰু মহাদেশ কোনখন? এনচাৰ অপশ্যন এ অষ্ট্ৰেলিয়া। আটাইতকৈ সৰু মহাদেশখন হ'ল অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যনটো লৈছোঁ ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় বীচ হৈছে চাপৰা বীচ, ডিউ বীচ, মেৰিনা বীচ, আকছা বীচ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন চি মেৰিনা বীচ। ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় বীচ হৈছে মেৰিনা বীচ। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ আটাইতকৈ দীঘল ৰেলৱে দলংখন ক'ত অৱস্থিত? এনচাৰ অপশ্যন ডি চীনত। আটাইতকৈ দীঘল ৰেলৱে দলংখন চীনত অৱস্থিত। নেক্সট কুৱেশ্যনটো লৈছোঁ কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? এনচাৰ অপশ্যন এ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত। নেক্সট কুৱেশ্যন ভীমসেন যোশী কিহৰ বাবে বিখ্যাত? এনচাৰ অপশ্যন এ কণ্ঠশিল্পী। ভীমসেন যোশী এজন
বিখ্যাত কণ্ঠশিল্পী আছিল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম কি? এনচাৰ অপশ্যন চি মৌৰ্য বংশ। ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম হ'ল মৌৰ্য বংশ। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, চুৰাট নগৰ কোনখন নদীৰ পাৰত অৱস্থিত? এনচাৰ অপশ্যন চি তাপ্তি নদী। চুৰাট নগৰ তাপ্তি নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম কোনটো? এনচাৰ অপশ্যন বি গোৰখপুৰ। পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম হ'ল গোৰখপুৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল উপকূলীয় অঞ্চল থকা দেশখন হৈছে কানাডা, নৰৱে, গ্ৰীণলেণ্ড, ৰাছিয়া। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন এ কানাডা। পৃথিৱীৰ আটাইতকৈ দীঘল উপকূলীয় অঞ্চল থকা দেশখনৰ নাম হ'ল কানাডা। নেক্সট কুৱেশ্যনটো লৈছোঁ, জাতীয় কংগ্ৰেছত সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? এনচাৰ অপশ্যন এ দেৱকান্ত বৰুৱা। জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া আছিল দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো লৈছোঁ, ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো লৈছোঁ, কোন বছৰত মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু গোৱা ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল? এনচাৰ অপশ্যন ডি 1987। 1987 চনত মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু গোৱা ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈ পৰিছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, কিমান চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল? এনচাৰ অপশ্যন এ 1971 চনত। 1971 চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল। লাষ্ট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো বুদ্ধিষ্ট মনাষ্টেৰী নিম্নলিখিত কোন ঠাইত অৱস্থিত? ইয়াত দিয়া আছে ঝান্সী, বোধগয়া, নালন্দা, টাৱাং। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি টাৱাং। ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো টাৱাঙত অৱস্থিত। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে।